কৌস্তভনী কাকতি সংযুক্ত হৈ আছে মই কৌস্তভৰ কাষলৈ পোনপটীয়াকৈ যাব খুজিছোঁ অসমৰ মাটিৰ পৰা নামতোলা যিটো অঞ্চল নামতোলাৰ পৰা অকণমান আগলৈ গ'লে আমি টিজিত পাওঁ মাজত সিফালেও আছে নগা আৰক্ষীৰ সাংঘাতিক ধৰণৰ নাকা চেকিং আছে আৰু এইফালেও অসম আৰক্ষীৰ বা CRPFৰ এটা তাতে তালাচী ব্যৱস্থাখিনি আছে নামতোলা এটা সময়ত চেক পোষ্ট আছিল এতিয়া এখন আৰক্ষী থানা হ'ল তাৰ পাছতো সেই আৰক্ষী থানাৰ এলেকাৰ মাত্ৰ 100-150 মিটাৰৰ ঘটনা এইটো বৰ দূৰৰ ঘটনা নহয় কৌস্তভ থানাখনৰ পৰা 100-200 খুব বেছি 300 মিটাৰ হ'ব তাতকৈ দূৰলৈ হ'বই নোৱাৰে গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ তাত কি কৰি আছিল আৰক্ষীয়ে যে এনেধৰণে মাৰণাস্ত্ৰ লৈ আহিব গ্ৰেনেড পেলাই থৈ যাব একে হাতত লৈ আহিব এগৰাকী ব্যৱসায়িক অপহৰণ কৰি নিব তেওঁৰ বিৰুদ্ধে যিয়ে অভিযোগ নাথাকক লাগে তেওঁক অপহৰণ কৰি নিব কেনেধৰণৰ এটা ব্যৱস্থা কেনেধৰণৰ আৰক্ষীৰ তাত তালাচী কি চলি আছে ৰাজদীপ বাইলুং বৰুৱা মই প্ৰথমতে আপুনি যিখিনি কথা ইতিমধ্যে দৰ্শকসকলক কৈছে কাৰণ আপুনি নিজেই ইয়াত যেহেতু সাংবাদিকতা কৰি গৈছে নাগালেণ্ডৰ বিভিন্ন প্ৰান্তত আপুনি কাভাৰেজ কৰিছে বা বাতৰি পৰিৱেশন কৰি গৈছে গতিকে মই প্ৰথমতে দৰ্শকসকলক কিছু যিটো আপুনি যিখিনি ঠাইৰ কথা কৈছে সেই ঠাইখিনি মই ভিজুৱেলাইজ কৰি দেখুৱাম প্ৰথমতে ফটো সাংবাদিক শশাংকই দেখুৱাব যে যিখন দোকানৰ পৰা তেওঁ অপহৰণ কৰিছে আমি অকণমান দূৰৰ পৰা এইবাবেই আমি জুম কৰি দেখুৱাইছোঁ সেইখনেই হৈছে যিখন আপুনি আপোনাৰ দৰ্শকসকলে দেখিছে এইখনেই হৈছে মুছলেক আলীৰ গেলামালৰ দোকান ইয়াৰ পৰা তেওঁলোকে লৈ গৈছে এতিয়া কথাটো হৈছে মই য'ত ৰৈ আছোঁ এয়া হৈছে নামতোলা আৰু নামতোলা আপুনি যিখন টিজিটৰ দলঙৰ কথা কৈছে পূৰ্বে দলং নাছিল এতিয়া এই নৈখনত এখন দলং হ'ল এই যিখন দলং এই দলংখনৰ সিপাৰে নাগালেণ্ড অৰ্থাৎ মোৰ পৰা মাত্ৰ কেইখোজমান খুব বেছি 10 মিটাৰ এই দলংখনলৈ সেয়া হৈছে নাগালেণ্ড আৰু নাগালেণ্ডৰ টিজিটৰ সেয়া হৈছে চেকপোষ্ট যিটো আৰক্ষীৰ চেকপোষ্ট যিটো ৰঙাকৈ অকণমান দেখিবলৈ পাব ফটো সাংবাদিক দেখুৱাই গৈছে সেয়া হৈছে নাগালেণ্ড আৰক্ষীৰ চেকপোষ্ট আৰু আগতে পূৰ্বতে কাঠৰ দলং আছিল এতিয়া লোহাৰৰ হ'ল এতিয়া আমি দেখুৱাম যে ইয়াৰ পৰা নামতোলা আৰক্ষী চকীলৈ আৰক্ষী থানালৈ কিমান দূৰ ইয়াৰ পৰা মাত্ৰ 300 মিটাৰ ইতিমধ্যে আপুনি কৈছে ইয়াৰ পৰা আমি নাম ফলকখন ইয়াৰ পৰা নাপাওঁ কিন্তু সেই যে দেখিছে মন্দিৰ সেই মন্দিৰ মাত্ৰ পাৰ হৈ 300 মিটাৰ নিলগত সেয়া হৈছে নামতোলা আৰক্ষী থানা এতিয়া পুনৰ মই কৈছোঁ যে নাগালেণ্ডৰ 300 মিটাৰতকৈ বেছি হ'বই নোৱাৰে এইফালে দলংখনে 300-350 মিটাৰ দূৰত আছে গতিকে 300 মিটাৰতকৈ দূৰত হ'বই নোৱাৰে হয় এতিয়া ইয়াত যিসকল ইয়াত আৰক্ষী দেখিছে ইয়াত যিসকলে আৰক্ষী এটা নাকা চেকিং চলি আছে অৰ্থাৎ অসম আৰক্ষীৰ পূৰ্বৰেও সেয়া হৈছে যে চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি এতিয়াও কথাটো একেই হৈছে কালি সন্ধিয়া কি হৈছিল ইমান সুন্দৰভাৱে ইমান নিখুঁত পৰিকল্পনাৰে ইয়াৰ পৰা এজন ব্যক্তিক অপহৰণ কৰি গৈছে কিয় অপহৰণ কৰিছে কেনেকৈ অপহৰণ কৰিছে সেয়া আমি ক'ম কিন্তু টিজিটৰ ফালৰ পৰা এই দলংখনৰ ফালৰ পৰা এখন গাড়ী আহিছে গাড়ী আহি এই যিটো এই তিনিআলিৰ পৰা গাড়ীখন বেক কৰি ইয়াৰ পৰা দোকানলৈ লৈ গৈছে অৰ্থাৎ খুব সোনকালে যাতে তেওঁলোকে তাত আকৌ ঘূৰাবলগীয়া নহয় বেক কৰি সেই দোকানলৈকে লৈ গৈছে ইয়াৰ পৰা 10 মিটাৰ বা 15 মিটাৰ তাত তেওঁলোকে ভিতৰলৈ সোমাই পিষ্টল দেখুৱাই বা হাতত মাৰণাস্ত্ৰ লৈ তেওঁক মুছলেক আলীক লৈ আহিছে আৰু আহি ইয়াত ৰাইজে কোৱা মতে ইয়াত গুলি ফুটাইছে বন্দুকৰ গুলি ফুটাইছে যদিও এতিয়ালৈকে খালি কাৰ্টিজ এতিয়ালৈকে লাভ কৰা নাই আইজিপি গৰাকী আহিছিল আইজিপি গৰাকীক আমি প্ৰশ্নটো সুধিলোঁ জিতমল দলে ডাঙৰীয়া আহিছিল তেখেতক সুধিলোঁ যে দুখনকৈ থানা প্ৰথম কথা হৈছে আমি নাগালেণ্ড বাদেই দিলোঁ কাষতে 300 মিটাৰ বা 350 মিটাৰ দূৰত্বত সেয়া নামতোলা আৰক্ষী থানা কেনেকৈ হ'বলৈ পালে তেওঁ কৈছে যে প্ৰাৰম্ভিক তদন্তত আমাৰ কিবা লেপছ আছে নেকি আমি এই বিষয়টো চাম ৰাজদীপ বাইলুং বৰুৱা আপোনাৰ নিশ্চয় মনত আছে আজিৰ পৰা মাত্ৰ কেইটামাহমানৰ পূৰ্বে আমি ইয়াত সমগ্ৰ দিনজোৰাভাৱে ইয়াৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ যে কেনেকৈ নামতোলা ড্ৰাগছৰ হাব হৈ পৰিছে ড্ৰাগছৰ অবাধ সৰবৰাহৰ এক প্ৰকাৰ ঘাটি আমি দেখুৱাইছিলোঁ এই প্ৰতিখন দোকানৰ পিছফালে যিখন নৈৰ পাৰে পাৰে খালী যিসমূহ চিৰিঞ্জৰ পৰা আৰম্ভ কৰি বিভিন্ন আপত্তিজনক সা সামগ্ৰী আমি দেখুৱাইছিলোঁ তাৰপিছত আমি অহা দেখি কেমেৰা দেখি আৰক্ষীয়ে এটা অপাৰেশ্যন চলাইছিল আৰু যিজন মুছলেক আলী এই মুছলেক আলীৰ বেকগ্ৰাউণ্ডটোও কিন্তু ড্ৰাগছৰ সৈতে জড়িত কাৰণ ইয়াৰ পূৰ্বে তেওঁ মুছলেক আলী কাৰাগাৰলৈ গৈছিল আপুনি এটা কথা কৈছে যে মুছলেক আলী ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত নামতোলা আৰক্ষী থানাৰ পৰা 300 মিটাৰ ৰেঞ্জৰ ভিতৰত ড্ৰাগছৰ ব্যৱসায় কিদৰে চলে কিদৰে ড্ৰাগছৰ ব্যৱসায় চলে ডাঙৰ কথা হৈছে যে তেওঁক
ইয়াৰ পূৰ্বে একাধিকবাৰ তেওঁ গ্ৰেপ্তাৰ হৈছে ইয়াৰ পূৰ্বে তেওঁৰ দোকানত ড্ৰাগছ উদ্ধাৰ হৈছে বহুবাৰ জব্দ হৈছে তাৰ পিছত আজি যেটো ভিডিও নগা বিদ্ৰোহী সংগঠনে পঠিয়াইছে তাত তেওঁ কি কৈছে যে সানফ্লাৱাৰ এই যেটো সানফ্লাৱাৰ শব্দ তেওঁ কৈছে এয়া হৈছে এক প্ৰকাৰ ড্ৰাগছ আৰু নগা বিদ্ৰোহী সংগঠনে আমাৰ হাতত যিমান দূৰ খবৰ আছে তেওঁ ইয়াৰ পূৰ্বে তেওঁলোকৰ কেম্পলৈ এবাৰ মাতিছিল কথাটো আছিল যে নাগালেণ্ডৰ বহু যুৱক যুৱতীক তেওঁ একাংশ উগ্ৰপন্থী সংগঠনৰ সদস্যকো তেওঁ ড্ৰাগছ বিক্ৰী কৰিছিল এই অভিযোগটো তেওঁৰ বিপক্ষে আছিল আৰু নগা বিদ্ৰোহী সংগঠনৰ নেতাই তেওঁক ইয়াৰ পূৰ্বেও তেওঁক মাতি পঠিয়াইছিল তেওঁ নগলে আৰু আজি এতিয়া যেটো ভিডিও দিছে তেওঁ তাত স্বীকাৰ কৰিছে যে সানফ্লাৱাৰ বিক্ৰী কৰাৰ কাৰণেই তেওঁ ইতিমধ্যে বিদ্ৰোহী সংগঠনৰ কব্জাত আছে এতিয়া প্ৰসংগটো হৈছে যে ইয়াত যদি ড্ৰাগছ চলিয়ে আছিল তেতিয়াহ'লে নামতোলা আৰক্ষী থানাই গম পোৱা নাছিল নামতোলা আৰক্ষী থানাই দেখা নাছিল নে নামতোলা আৰক্ষী থানাই শুনা নাছিল যিগৰাকী পত্নী আছে মই মাত্ৰ 1 মিনিটৰ বাবে আপোনাৰ ওচৰলৈ এইভাৱে আহিছো আপুনি যেহেতু কৈছিল যে কোনো ড্ৰাগছৰ সৈতে তেখেত বৰ্তমান জড়িত নহয় এতিয়া তেওঁ স্বীকাৰোক্তি কিয় দিছে যে ড্ৰাগছ বিক্ৰী কৰাৰ কাৰণেই নগা যুৱক যুৱতীক ড্ৰাগছ বিক্ৰী কৰাৰ কাৰণেই তেওঁক অপহৰণ কৰি লৈ গৈছে ইয়াত নগা বিদ্ৰোহী সংগঠনৰ কোনো ভুল নাই বুলি তেওঁ এক প্ৰকাৰ স্বীকাৰোক্তি দিছে কিয় হ'বলৈ পাইছে মই মানুহটো ইমান বেমাৰী কিবা পুলিচ দেখিলেও নাৰ্ভাছ হৈ যায় বহুত ভয় কৰে আৰু তাক মাৰি যদি স্বীকাৰ কৰিব দিছে তো সি নিজৰ জানৰ বয়তো সি স্বীকাৰ কৰিবই হয় মই কৰোঁ বুলি আগত কৰিছিলে 2 বছৰ 3 বছৰ আগত জেল কাৰাগাৰত গৈ জেল কাটি আহিও এইবিলাক এৰি দেই ডাঙৰ মানে হোলচেল ব্যৱসায় কৰি আছিলে সৰু মানুহ ল'ৰা ছোৱালী আছে মোৰ আপোনালোকৰ ঘৰলৈ আৰক্ষী আহেনে আহি থাকে ইয়াত ডিউটি কৰি থাকে এই আমাৰ হামদাসাৰ যোৱাৰ পিছতে মানে ইমান কাৰাকে ডিউটিটো হোৱা নাই পৰবাৰ আপোনালোকৰ ঘৰলৈ আৰক্ষী কেতিয়া আহিছিল ড্ৰাগছ বিচাৰি এই এবছৰ হৈছে মানে আমাৰ হামদাসাৰ তাকোতে অহা যোৱা কৰিছিল এনেকা হ'ব এবছৰ এনেকা হ'ব তাৰমানে ছমাহৰ পূৰ্বে আপোনালোকৰ ঘৰলৈ ড্ৰাগছৰ অভিযানত ড্ৰাগছ বিচাৰি আৰক্ষী আহিছিল তাৰ পিছত আৰু নাই আৰু এনেকা মানে তেওঁৰ নাম লৈ বহুত ব্যৱহাৰ এনেকা কৰি থাকে তেওঁৰ নামত মানে তেওঁৰ নাম বিখাই মানুহে বেলেগ মানুহে এনেকা ব্যৱহাৰটো কৰি থাকে তেওঁৰ নামটো দি পেলাই ৰাজদীপ বাইলুং বৰুৱা এয়া হৈছে তেখেতৰ পত্নী মুছলেক আলীৰ পত্নী আৰু তেওঁ কৈছে যে 6 মাহ বা এবছৰ মানৰ পূৰ্বে আৰক্ষী তেওঁলোকৰ ঘৰলৈ আহিছিল তাৰ পিছত অহা নাই আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে ড্ৰাগছ আমি মানি ললো তেওঁ ড্ৰাগছৰ ব্যৱসায় কৰা নাই কিন্তু এতিয়া যেটো ভিডিও আহিছে সেই ভিডিওটো নালাগে তেওঁৰ দেহতো কোনো তেনে ধৰণৰ যে তেওঁক যে খুব জোৰ জবৰদস্তি কিবা নহয় তেওঁ সুৰক্ষিত থাকক আৰু অসম আৰক্ষীয়ে নাগালেণ্ড আৰক্ষীৰ সৈতে কথা পাতি নিৰাপত্তা বাহিনীৰ সৈতে কথা পাতি তেওঁক ঘূৰাই অনাৰ ব্যৱস্থা কৰক মূল কথাটো হৈছে অসম আৰক্ষীৰ নাক কাটিছে নহয় অসম আৰক্ষীৰ নাক কাটিছে 300 মিটাৰত আৰক্ষী থাকে অস্ত্ৰ লৈ থাকে তেওঁলোকে নিজৰ নিৰাপত্তাত থাকে না জনতাৰ নিৰাপত্তাত থাকে কি কৰিবলৈ বহি আছে তাত সেইটোতো ডাঙৰ প্ৰশ্ন কাৰণ এই এলেকাটো আমি জানো অত্যন্ত সংবেদনশীল এলেকা তাত নাগালেণ্ডৰ পৰা মানুহ আহে আৰু নাগালেণ্ডৰ একাংশ ব্যৱসায়ী একাংশ যুৱক যুৱতীৰ তাত তেওঁলোকৰে উৎপাত বেছি এই কথাখিনিও সমানে সঁচা কিন্তু তেওঁলোকক এই উৎপাত কৰিব পৰা সুবিধাটো কোনে দিছে অসমৰ পৰা কোনোবাই গৈ টিজিটত সেই উৎপাতটো কৰিছে জানো বা কৰিব পাৰে জানো নাগালেণ্ড আৰক্ষী তাৰ জাতীয় সংগঠন সকলো তাত খৰব হয় তেওঁলোকৰ যি কন্যাক ইউনিয়নৰ পৰা আৰম্ভ কৰি তাৰ যিমানবোৰ সংস্থা আছে তেওঁলোকে এই গোটেই ব্যৱস্থাবোৰত তাত যাতে এটা নিয়মানুবৰ্তিতাৰ মাজত থাকে তাত যাতে বাধ্যবাধকতাৰ মাজত থাকে সেইখিনি ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে আইনগতভাৱে এই কথাখিনি সঁচা বাকী উগ্ৰপন্থী সংগঠনৰ কথা নকওঁ কিন্তু অসমৰ বেলিকা ইমান শিথিলতা আপুনি বাহনখন লৈ পাৰ হৈ যাওক মই ক'লো আপোনাক নধৰে যদি তেওঁলোকৰ বিশেষ ইন্টেল নাথাকে বিশেষ খবৰ নাথাকে তেওঁলোকে তালৈ নাযায় বাহন ইত্যাদি নাকা চেকিং কৰা দূৰৰে কথা গতিকে খুব কম এনে ধৰণৰ আমি তাত নাকা চেকিং দেখো বা তালাচি দেখো গতিকে আজি যেটো পৰিস্থিতিৰ উদ্ভৱ হৈছে এই পৰিস্থিতিৰ বাবে নামতোলা আৰক্ষী দায়ী মূলত নামতোলা আৰক্ষীৰ যদি তেওঁলোকৰ তালাচি বা তেওঁলোকৰ যদি তৎপৰতা থাকিলহেঁতেন তেওঁলোক যদি অঞ্চলটোৰ নিৰাপত্তাক লৈ তেওঁলোক চিন্তিত হ'লহেঁতেন তাৰ পৰা মানুহে AK-47 লৈ আহি তাত প্ৰৱেশ কৰি তাত আপোনাৰ কাৰোবাৰ ঘৰত গ্ৰেনেড পেলাই থৈ এজন মানুহক বন্দুকৰ এই এনেধৰণে গান পইণ্টত ৰাখি মানুহ লৈ যাব নোৱাৰে তাত আৰক্ষী তাত তেওঁলোকে মাখি মাৰি আছিল নেকি এই প্ৰশ্নখিনি কিন্তু উত্থাপন হৈছে কি কৰিবলৈ আছে তাত আৰক্ষীৰ এটা বল কিয় আছে এই ফ'ৰ্চটো কিয় আছে তাত কিয় এনে ধৰণৰ তেওঁলোকৰ ভূমিকা মানুহে কিয় তাত নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে কৌস্তভ আপোনাৰ কাষলৈ আহিছোঁ
ৰাজদীপ বাইলুং বৰুৱা আটাইতকৈ ডাঙৰ কথাটো হৈছে যে মই পূৰ্বেও কৈছোঁ যে আমি ধাৰাবাহিকভাৱে যেতিয়া ইয়াত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ এই প্ৰসংগবোৰ তেতিয়াও আছিল তেতিয়াও যিদিনা মই ইয়ালৈ আহিছিলোঁ যিদিনা মোৰ এতিয়াও মনত আছে যে মাত্ৰ কেইমাহমানৰ পূৰ্বৰ কথা যেতিয়া মই ইয়ালৈ আহিছিলোঁ ইয়াত প্ৰথমতে নামটোলালৈ আহি থাকোঁতে এটা CRPF কেম্প আছে সেই CRPF কেম্পত আপুনি কোনো CRPF জোৱান তাত তালাচীৰ নামত কেতিয়াও মই আজিলৈকে দেখা নাই আজিও আনকি দেখা নাই আহি এটা সৰু তেওঁলোকৰ এটা চেকপোষ্ট আছে সেয়া হয়তো নামটোলা আৰক্ষী থানাৰ তাত দুজন সাধাৰণ কনিষ্টবলে গাড়ীসমূহ ৰখাই তেওঁলোকে চাইছে অথচ আমাক আহিবলৈ দিছে আমাৰ গাড়ীখন চেকিং কৰা নাই আমাৰ গাড়ীৰ ভিতৰত আপত্তিজনক কিবাই আছে নে আন কিবাই আছে মোৰ দৰে আৰু 3খন ব্যক্তিগত বাহন তাত আমাক কোনো ধৰণৰ চেকিং কৰা নাই এতিয়া ইয়াত আমি দেখিছোঁ যে নাগালেণ্ডৰ ফালৰ পৰা যিসমূহ গাড়ী আহিছে তাত দুজনকৈ বেটেলিয়ন এজনকৈ অসম আৰক্ষীৰ জোৱানে ইয়াত তেওঁলোকে সেইসমূহ গাড়ী চেকিং কৰিছে অৰ্থাৎ নাগালেণ্ডৰ ফালৰ পৰা অহা গাড়ীসমূহ চেকিং কৰিছে চেকিং অৰ্থাৎ ৰাখিছে ক'ত যাব কেতিয়া ঘূৰিব এই প্ৰসংগবোৰ এতিয়া প্ৰসংগটো হৈছে যে নামটোলা আৰক্ষীৰ গাত এইবাবেই দোষ বা নামটোলা আৰক্ষী এইবাবেই সমালোচনাৰ পাত্ৰ হৈছে কাৰণ তেওঁলোকৰ নাকৰ সন্মুখত তেওঁলোকৰ নাকৰ তলেদি তেওঁলোকৰ একেবাৰে নাকটো নাথাকিল কিন্তু অসম আৰক্ষীৰ নাকটো সামগ্ৰিকভাৱে কটা নাই জানো তেওঁলোকে অসম আৰক্ষীৰ নাকটোৱে কাটিছে তেওঁলোকে নিজৰ নাক কটাই নহয় নামটোলা আৰক্ষীয়ে নিজৰ নাক কটা নহয় অসম আৰক্ষীৰ নাক কাটিছে আজি নাগালেণ্ডৰ পৰা বিদ্ৰোহী আহিব মাৰণাস্ত্ৰ লৈ আহিব তাত ভাবুকি দেখুৱাই লৈ যাব হয় হয় কৌস্তভ সেই সময়ত যিটো সময়ত স্মাৰ্ট আৰক্ষীৰ কথা কৈ আছে আৰক্ষীৰ DGP গৰাকীয়ে বাৰে বাৰে অসম আৰক্ষীক প্ৰশংসা কৰি বিভিন্ন ক্ষেত্ৰত ছ'চিয়েল মিডিয়াত তেওঁ সৰব হৈ থাকে বিভিন্ন ক্ষেত্ৰত অসম আৰক্ষীৰ ভাল কামসমূহ দেখুৱাই থাকে কিন্তু এই আৰক্ষীৰ যিখিনি এক প্ৰকাৰ অকৰ্মণ্যতা বা অসম আৰক্ষীৰ এক প্ৰকাৰ আজি নাক কাটিছে স্মাৰ্ট আৰক্ষীৰ নামত তেওঁলোকে যদি থানাৰ পৰা 3.5 লৈ হয় AK-47 লৈছে ঠিক আছে কৌস্তভ ধন্যবাদ আমি এই কথাখিনিয়ে ক'ব খুজিছোঁ যে আমি দেখিছোঁ যে গোলাঘাটৰ ফালে এগৰাকী আৰক্ষী বিষয়া তেওঁ অতি সুন্দৰভাৱে তদন্ত কৰি তেওঁ পক্সো আইনৰ অধীনত এগৰাকীক 20 বছৰ সশ্ৰম কাৰাদণ্ড বিহাৰ তেওঁ গোটেই বাটটো মুকলি কৰিলে গতিকে তেওঁৰ নামটো চাওক অসম আৰক্ষীত আজি উজলি আছে আমি সকলোৱে সাধুবাদ দিছোঁ 4 গৰাকী হোজাইৰ আৰক্ষীৰ লোক যিসকলে বা বিষয়া যিসকলে হোজাইত এটা সময়ত চিকিৎসক যি আক্ৰমণ হৈছিল সেই ঘটনাত দুখী সাব্যস্ত কৰিব পৰাকৈ চাৰ্জশ্বিট তেওঁলোকে প্ৰস্তুত কৰিলে তদন্ত তেওঁলোকে কৰিলে তেওঁলোক সাধুবাদৰ পাত্ৰ কিন্তু একে সময়তে অসম আৰক্ষীৰ নাক তেতিয়া কটা যায় যেতিয়া নামটোলা আৰক্ষীৰ দৰে একাংশ অকমন্য আৰক্ষীয়ে গোটেই ব্যৱস্থাটোৰ নাক কাটে উগ্ৰপন্থীক তেওঁলোকে টিঘিল ঘিলাবলৈ সুবিধা দিছে ড্ৰাগছৰ ব্যৱসায় কৰিবলৈ তেওঁলোকে সুবিধা দিছে গতিকে এই প্ৰশ্নবোৰ আমি উত্থাপন নকৰিম কিয় মুছলেক আলীক ক'ত ৰাখিছে কোনে ৰাখিছে সেইখিনিও ৱাদিহ নোপোৱা হৈছে অসম আৰক্ষীয়ে নাগালেণ্ড আৰক্ষীৰ সহযোগিতা লৈছেনে আছাম ৰাইফলছৰ সহযোগিতা লৈছেনে এই প্ৰশ্নখিনি আমি সময়ত আকৌ কৰিম তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ